নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ লেচন নম্বৰ 1 ৰবিনসন ক্ৰুজৰ প্ৰশ্নোত্তৰখিনি। তো আমাৰ আজি প্ৰথম কোৱেশ্চন হ'ল হোৱাট ইজ দ্য নেম অফ দ্য শ্বিপৰেক চেইলৰ? ধ্বংসমুখী জাহাজখনৰ নাবিকজনৰ নাম কি আছিল? এনচাৰ হ'ল দ্য নেম অফ দ্য শ্বিপৰেক চেইলৰ ইজ ৰবিনসন ক্ৰুজ। এই ধ্বংসমুখী জাহাজখনৰ নাবিকজনৰ নাম আছিল ৰবিনসন ক্ৰুজ। বি নম্বৰ হ'ল when did he begin his journey by the sea for trade? তেওঁ বেপাৰৰ বাবে সাগৰৰ মাজেৰে যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল? এনচাৰ হ'ল আমাৰ on 1st September 1659 he began his journey by the sea for trade. তেওঁ 1659 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে সাগৰৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিছিল। চি নম্বৰ হ'ল who gave him company in the island at the beginning? কোনে তেওঁক দ্বীপটোত প্ৰথমে লগ দিছিল? মানে ৰবিনসনক প্ৰথমে দ্বীপটোত কোনে লগ দিছিল? এনচাৰ হ'ল a cat, a dog gave him company in the island at the beginning. আৰু এটা কুকুৰ আৰু এটা মেকুৰীয়ে তেওঁক দ্বীপটোত প্ৰথমে লগ দিছিল। ডি নম্বৰ what did Cruz call the man whom he had rescued? ক্ৰুজে উদ্ধাৰ কৰা আন মানুহজনক কি বুলি মাতিছিল? এনচাৰ হ'ল Cruz called the man Friday as he was rescued on a Friday. ক্ৰুজে মানুহজনক ফ্ৰাইডে বুলি মাতিছিল কাৰণ সেই মানুহজনক তেওঁ শুক্ৰবাৰে উদ্ধাৰ কৰিছিল। ই নম্বৰ which language did Cruz teach Friday? ক্ৰুজে ফ্ৰাইডেক কোনটো ভাষা শিকাইছিল? এনচাৰ Cruz taught Friday the English language. ক্ৰুজে ফ্ৰাইডেক ইংৰাজী ভাষা শিকাইছিল। 2 নম্বৰ হ'ল how did Cruz manage to go back to England? ক্ৰুজে ইংলেণ্ডলৈ উভতি যাবলৈ কেনেকে সক্ষম হৈছিল? এনচাৰ হ'ল one day a ship with an English flag was coming toward the island. এদিনাখন এখন ইংলিছ পতাকা থকা জাহাজ এই দ্বীপটোৰ ফালে আহিছিল। ক্ৰুজ somehow convinced the member of the ship to carry him and Friday. আৰু ক্ৰুজে কেনেবাকৈ জাহাজৰ মানুহখিনিক তেওঁক আৰু ফ্ৰাইডেক লগত নিবলৈ মান্তি কৰাইছিল। That's how Cruz managed to go back to England. আৰু এনেদৰে ক্ৰুজে ইংলেণ্ডলৈ উভতি যাবলৈ সক্ষম হৈছিল। 3 নম্বৰ হ'ল write whether the following statement are true or false. তলৰ বাক্যবোৰ শুদ্ধ নে ভুল বাছি উলিওৱা। প্ৰথমটো হ'ল ৰবিনসন ক্ৰুজ did not love to travel on the sea. ৰবিনসন ক্ৰুজে সাগৰ যাত্ৰা কৰি ভাল পোৱা নাছিল। তো ৰবিনসন ক্ৰুজে আমাৰ সাগৰ যাত্ৰা কৰি ভাল পাইছিল। তো এনচাৰ হ'ব আমাৰ ফলছ। বি ৰবিনসন ক্ৰুজ was the only survivor. ৰবিনসন ক্ৰুজ একমাত্ৰ জীৱিত আছিল। এনচাৰ ট্ৰু শুদ্ধ। চি ৰবিনসন টেম্পড হৰ্চ. ৰবিনসনে ঘোঁৰা পুহিছিল। তো এনচাৰ হ'ব আমাৰ ফলছ। ৰবিনসনে ঘোঁৰা পোহা নাছিল। ডি ফ্ৰাইডে ৱাজ ৰেস্কিউড অন ছানডে. ফ্ৰাইডেক দেওবাৰে উদ্ধাৰ কৰা হৈছিল। তো এইটো আমাৰ ভুল হ'ব কাৰণ ফ্ৰাইডে শুক্ৰবাৰে উদ্ধাৰ কৰা হৈছিল বা ফ্ৰাইডে উদ্ধাৰ কৰা হৈছিল। তো এইটো আমাৰ ফলছ হ'ব। ই নম্বৰ ৰবিনসন ক্ৰুজ went back to England on a English ship on 19 November 1686. ৰবিনসন ক্ৰুজে এখন ইংৰাজী জাহাজত 1686 চনৰ 19 নৱেম্বৰ তাৰিখে ইংলেণ্ডলৈ উভতি গৈছিল। তো এইটো আমাৰ ট্ৰু বা সত্য হ'ব। এক্টিভিটি 1ত আমাৰ এম ইজ আৰৰ ব্যৱহাৰ কৰিব লাগে। 1 নম্বৰত আমাৰ আৰ হ'ব the birds are flying in the sky now. কাৰণ ইয়াত চৰাইবোৰ বহুত বুজালে আমাৰ আৰ ব্যৱহাৰ কৰা হয়। বি নম্বৰ হৈছে ৰূপক ইজ ৰিডিং ডন্ট ডিষ্টাৰ্ব হিম. ইয়াত আমাৰ ইজ হৈছে ৰূপক মানুহৰ নাম ই চি আদি থাকিলে তৃতীয় পাৰ্চন থাকিলে আমাৰ ইজ ব্যৱহাৰ কৰা হয়। চি নম্বৰত আমাৰ এম হ'ব লুক আই এম ৰিডিং এ বুক ৰাইটেন বাই চেতন ভগত. আইৰ লগে সদায় এম হয়। ডি নম্বৰ এট দিছ মোমেণ্ট মাই ফাদাৰ
ইয়াত ইজ হ'ব ড্ৰিংকিং টি, কাৰণ ইয়াত তৃতীয় ব্যক্তি বা থাৰ্ড পাৰ্চন বুজা হৈছে। ই নম্বৰত দ্য ওমেন আৰ বিজি বিকজ দে, ইয়াত আৰ ব্যৱহাৰ কৰিছে আৰ ৱাশ্বিং ক্লথ, দে লগে সদায় আৰ হয় আৰু ইয়াত দেটোৱে বহুত বুজাইছে সেইকাৰণে ইয়াত আৰ ব্যৱহাৰ কৰা হৈছে। এক্টিভিটি 2, ইয়াত আমাক ৱাজ আৰু ৱেয়াৰ ব্যৱহাৰ কৰিব লাগে। 1 নম্বৰ দ্য গাৰ্ল ৱাজ হ'ব কাৰণ থাৰ্ড পাৰ্চন ই চি মানুহৰ নাম আজিৰ লগে ৱাজ হয়, তো ইয়াত ৱাজ হ'ব। বি নম্বৰ দ্য ওমেন ৱেয়াৰ হ'ব, বহুত বুজালে আমি ৱেয়াৰ ব্যৱহাৰ কৰোঁ। চি নম্বৰ ললিত মানুহৰ নাম, ইয়াত ৱাজ হ'ব। দ্য চিলড্ৰেন ৱেয়াৰ, চব ল'ৰাসকল, বহুত বুজালে ৱেয়াৰ হ'ব। হি ৱাজ, ই চি আদিৰ লগে ৱাজ পঢ়ে, তো ইয়াত আমাৰ ৱাজ হ'ব। 3 নম্বৰত আমাক হেভ বা হেজৰ ব্যৱহাৰ কৰিব লাগে। 1 নম্বৰ ৰবিনচন, ইয়াত হেজ হ'ব কাৰণ থাৰ্ড পাৰ্চন ই চি মানুহৰ নাম আদিৰ লগে আমাৰ হেজ হ'ব। বি নম্বৰ ইউৰ লগে হেভ হ'ব কাৰণ ইউৰ লগে সদায় হেভ হয়। চি, ইয়াত থাৰ্ড পাৰ্চন, তো ইয়াৰ লগে হেজ হ'ব। দ্য ড্ৰাই লিভছ হেভ, তো ইয়াত হেভ হ'ব, বহুত বুজালে আমাৰ হেভ ব্যৱহাৰ কৰা হয়। বাংকি হেজ, তো বান্দৰটো থাৰ্ড পাৰ্চন, তো ইয়াত আমাৰ হেজ ব্যৱহাৰ কৰা হৈছে। এক্টিভিটি নম্বৰ 4, ইয়াত আমাক ডু, ডিড আৰু ডাজ পঢ়াব লাগে। তো ডিড আমি আগতে হৈ যোৱা কামত আমি ডিড পঢ়াম। তো প্ৰথমটোত চি ডিড হ'ব কাৰণ লাষ্ট ইয়াৰ আছে, যোৱা বছৰ। বি নম্বৰত লীনা এণ্ড সীমা ডু হ'ব, ইয়াত কামটো বৰ্তমান আছে, তো ইয়াত আমাৰ ডু হ'ব। চি নম্বৰত আই ডু নট কোৱেল উইথ মাই ফ্ৰেণ্ডছ, আইৰ লগে ডু হ'ব, ইয়াত কামটো বৰ্তমান আছে। স্মিতা ডিড নট গো টু স্কুল য়েষ্টাৰডে, স্মিতা ইয়াত ডিড হ'ব কাৰণ য়েষ্টাৰডে আগতে হৈ যোৱা কাম। মাই পেট ডগ ডাজ নট বাৰ্ক এট ষ্ট্ৰেঞ্জাৰ, আৰু থাৰ্ড পাৰ্চনৰ লগত হ'লে আমাৰ ডাজ হ'ব। এক্টিভিটি নম্বৰ 5, আগৰ দৰে ইয়াতো আমাক ডু, ডিড আৰু ডাজ পঢ়াব লাগে। আগতে হোৱা কাম হ'লে আমি ডিড পঢ়াম আৰু বৰ্তমানত হোৱা কাম হ'লে আমি ডু বা ডাজ পঢ়াম। ডাজ পঢ়াম কেতিয়া আমি, যেতিয়া কোনো থাৰ্ড পাৰ্চনৰ লগত হ'লে আমি ডাজ পঢ়াম, মানুহৰ নাম আদিৰ লগে হ'লে আমি ডাজ পঢ়াম। তো 1 নম্বৰত আমাৰ ডিড হ'ব কাৰণ ইয়াত লাষ্ট ইয়াৰ কামটো যোৱা বছৰে হৈছে। বি নম্বৰত আমাৰ ডাজ হ'ব কাৰণ ইয়াত কামটো বৰ্তমান আছে আৰু ৰীনা এটা নাম, চ' ইয়াত আমাৰ ডাজ হ'ব। চি নম্বৰত আমাৰ ডু হ'ব, ইয়াত কামটো বৰ্তমানত আছে আৰু ইউৰ লগে ডু হয়, চ' ইয়াত আমাৰ ডু হ'ব। ডি নম্বৰত কামটো বৰ্তমানত আছে আৰু ইয়াত থাৰ্ড পাৰ্চন মানুহৰ নাম আছে, চ' ইয়াত আমাৰ ডাজ হ'ব, ইয়াত নামটো আছে সীমান্ত। আৰু ই নম্বৰত আমাৰ ডিড হ'ব কাৰণ ইয়াত কামটো আগতে আছে, লাষ্ট ছেটাৰডে, যোৱা শনিবাৰে, চ' ইয়াত আমাৰ ডিড হ'ব।